এই অনুষ্ঠানটোত উপস্থিত থাকি আপুনি কি ক'ব বা আপুনি কি ভাবিছে, যিহেতু ৭৭ সংখ্যক মৃত্যু দিৱস ভীমবৰ দেউৰী জননেতা STৰ আচলতে একমাত্ৰ সবল নেতৃত্ব আছিলে, তেওঁ কণ্ঠ সবল আছিলে, কি ক'ব আজি এই ক্ষেত্ৰত? আজি সভাত উপস্থিত থাকি উদ্যোক্তাসকলক মই নিউজ চেনেলৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এই 77 ডেথ ভীমবৰ দেউৰী এনিভাৰ্চাৰীত যি উদ্যোক্তাসকল পদক্ষেপ লৈছে, এই পদক্ষেপটো মই অতি আদৰণি জনাইছোঁ। কিয়নো মোকো এই ডেথ এনিভাৰ্চাৰীত অকণমান সুযোগ দিয়াৰ কাৰণে মই মোৰ অন্তৰৰ পৰা উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আপোনাক যিহেতু বিশেষ সম্বৰ্ধনা হিচাপে নিমন্ত্ৰণ কৰিছে, আৰু অনাগত সময়ত ভীমবৰ দেউৰীৰ ক্ষেত্ৰত আপোনালোকেও কিবা পদক্ষেপ ল'ব নেকি? ধৰক চৰকাৰৰ ফাললৈ বা চৰকাৰক কিবা ক'ব নেকি এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ? এইটো যিহেতু এতিয়া ভীমবৰ দেউৰীৰ যি জননেতা, এইটো অকল দেউৰী সমাজৰে নহয়, সকলো অসমবাসীৰে হয়। গতিকে প্ৰতিটো জনজাতি বা জনসংগঠনবিলাক এই জননেতাৰ নিশ্চয় প্ৰতিমূৰ্তিয়ে হওক বা যিকোনো তেখেতৰ আহি থকা যুৱক যুৱতী চামক যদি বহলভাৱে তেখেতে কি কৰিছিল জীৱনী কালত, আৰু সমাজৰ কাৰণে, অসমবাসীৰ কাৰণে কি কৰি গৈছিলে, তাৰ কাৰণে বহুতখিনি ত্যাগ কৰি পেলাই নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ কাৰণে কাম কৰি গৈছিল। আজি এই অনুষ্ঠানত উপস্থিত থাকি কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আৰু আপুনি যিহেতু ভীমবৰ দেউৰী এই অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ কৰিছে ৭৭ সংখ্যক মৃত্যু দিৱসৰ দিনা, আৰু আপোনাক সন্মান জনাব বা জনাইছে, এই ক্ষেত্ৰত চৰকাৰলৈ কিবা আহ্বান থাকিব নেকি? ভীমবৰ দেউৰীৰ ওপৰত কি ক'ব? ভীমবৰ দেউৰীৰ মৃত্যু দিৱসটো দিনটো পালন কৰিব লাগে, ৰাইজেও আগবাঢ়ি আহিব লাগে, লগতে চৰকাৰেও সুবিধা দিব লাগে, সিহঁতক সহায় কৰিব লাগে, কৰিলে আমাকো ভাল লাগিব। ইয়াতকৈ ডাঙৰ হ'লে বেছি ভাল লাগে। চবেই জানিব লাগে অসমৰ মানুহ যে ভীমবৰ দেউৰী এজন খুব জ্ঞানী মানুহ আছিল, সন্মানী মানুহ আছিল। সন্মানটো জগাই ৰাখিব লাগে, গুণ জ্ঞানবিলাক বচাই ৰাখিব লাগে। আমাকো বচাবৰ কাৰণে আমি আগবাঢ়িব আহিব লাগে। আৰু এই ক্ষেত্ৰত ভীমবৰ দেউৰীয়ে যিহেতু প্ৰতিটো ক্ষেত্ৰত যিসকল ট্ৰাইবেল আছিল, অকল ট্ৰাইবেল বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত বা উত্তৰ পূবৰ কাৰণে বহু কাম কৰিছে। এই ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে ভাল পদক্ষেপ লোৱা নাই। এই ক্ষেত্ৰত চৰকাৰলৈ আপোনাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কিবা আপোনাৰ ফালৰ পৰা কিবা ক'ব নেকি আপোনালোকৰ ফালৰ পৰা? মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাইছোঁ, এই ভীমবৰ দেউৰীৰ মৃত্যু দিৱসটোত আগবাঢ়ি আহিব লাগে, সুবিধা দিব লাগে। ৰাইজক অলপ জনাই দিলে কি প্ৰতিমূৰ্তিৰ কাৰণে কিবা ক'ব নেকি? এটা প্ৰতিমূৰ্তি বনাই দিলে ভাল হয়, সুবিধা হয়। ৰাইজেও চিনি পাব লাগে যে ভীমবৰ দেউৰী হয়। চবে যাতে এইটোত লগ দিয়ে। আৰু পাঠ্যক্ৰমত বিশেষকৈ যি বৰ্তমান বিদ্যালয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব লাগে বুলি ভাবে নেকি আপোনালোকে? মই ভাবোঁ এইটো। Stay informed, stay ahead. News NE 365.